এতিয়া এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি? যদি এই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা ব্যৱস্থা কৰোঁ বুলি ভাবে তেনেহ'লে নিশ্চয় কৰিব পাৰে। তো আজিৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। হয়, 2013 চনৰ শিক্ষাগুৰুসকলৰ আজিৰ অৱস্থা। কোনসকল শিক্ষাগুৰু কি অৱস্থা কেনেদৰে আছে সকলোৱে জানে, আৰু এতিয়া আটাইতকৈ দুৰ্ভগীয়া তেওঁলোক সেই শিক্ষাগুৰুসকলে, আৰু অৱস্থাটো পানী ঠাৰ নচৰা। আৰু যদি এই বিষয়টো এই শিক্ষাগুৰুসকলে হৈ যদি কৰোঁ বুলি কয় তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় কৰিব পাৰে। তো ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি দীঘলীয়া নকৰোঁ। এই বিষয়খিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি গুৰুত্ব সহকাৰে লয়, যিদৰে এতিয়া নতুনকৈ নিযুক্তি দি আছে, আঁচনিৰ ক্ষেত্ৰত যেনেদৰে নতুন নতুন আঁচনি ৰূপায়ণ কৰিছে, আগন্তুক সময়তো নতুনকৈ বিজ্ঞাপন ওলাব বুলি কৈছে। তো এই বিষয়খিনি যেনেদৰে কামবিলাক কৰিছে আৰু এই বিষয়টো গুৰুত্ব সহকাৰে যদি লয়, আৰু তেতিয়াও সেই শিক্ষামন্ত্ৰী আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তো আজি এই শিক্ষাগুৰুসকলৰ অৱস্থাটো বহুত বেছি শোচনীয় অৱস্থা। চ' সেইবাবে উপস্থাপন কৰিছোঁ, শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যেতিয়া নেকি 2013 চনৰ সেই যি বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিলে, পদসমূহ প্ৰাধিকৰণ কৰা হৈছিলে, তো বহুত দিন সেইখিনি ভেঞ্চাৰ পৰ্যায়তে বিদ্যালয়সমূহ থাকিলে। আৰু এতিয়াও সেইখিনি যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় মহাবিদ্যালয়সমূহ আছে সেইখিনি প্ৰাধিকৰণ কৰাক লৈ নতুন আইন অক্টোবৰতে ওলাব বুলি কৈছিলে। আৰু সেইখিনি আজি হ'ব কালি হ'বগৈ, কেতিয়া লয় সেইখিনি কাৰ্যকৰী আগন্তুক সময়তে গম পোৱা যাব। তো কথাটো হ'ল কি, এতিয়া মূল বিষয়টো সেই যি 2013 চনৰ শিক্ষাগুৰুসকল, তাৰপৰা বিনা বেতনে শিক্ষকতা কৰি শিক্ষকসকলে তেনেদৰে দিন পাৰ কৰিলে। অৱশেষত 2013 চনৰ সেইখিনি তেওঁলোকৰ পদ প্ৰাধিকৰণ কৰা হ'ল। আৰু সময়তে বহুতো শিক্ষাগুৰু আছিলে যি নেকি কোনোবাই এবছৰ, ছমাহ, এমাহ, দুমাহ বা অৱসৰ গ্ৰহণ কৰিলে। তো তেওঁলোকে যে এই দীৰ্ঘদিন ধৰি তেওঁলোকে এইখিনি ৰাইজৰ বাবে, সমাজৰ বাবে কামখিনি কৰিলে, যে একো যেন মানৱ সম্পদ গঢ়ি তুলিলে, তেওঁলোকে জানো কিবা এটা পাবলগীয়া নাই? তেওঁলোকে জানো কিবা এটা পাব নালাগে? মানুহৰ মানৱতা বুলি জানো কিবা এটা নাই? তো এই বিষয়খিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি চায় তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকলক কিবা এটা কৰোঁ বুলি ক'লে কৰিব পাৰে নিশ্চয়। তো বাকী যিসকলে ধৰি লওক এতিয়া কোনোবা দুই এক তেনেদৰে অৱসৰ গ্ৰহণ কৰি আছে NPSত অন্তৰ্ভুক্ত হৈ, সেইখিনি পেঞ্চন হিচাপে কিমানখিনি পায় আপোনালোকেতো সকলোৱে অৱগত, কিমানখিনি পায়, কেনেদৰে পায় আহিছে। আৰু সেইখিনিয়ে তেওঁলোকৰ এই যি বৃদ্ধ বয়সত তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ বাবে যি ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা ইত্যাদি সমস্যাৰ ক্ষেত্ৰতে হওক, সেইখিনি সমাধান কৰিব পাৰি নে নোৱাৰি, সেইখিনি আৰু বিশেষ পাঠ পঢ়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই। চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যে শিক্ষাগুৰুসকল, ধৰি লওক কোনোবা এমাহ পায় অৱসৰ গ্ৰহণ কৰিলে, 2 মাহ পায়, কোনোবা 6 মাহ, 4 মাহ, তেওঁলোকৰতো NPSও নাপায়। তেওঁলোকৰ অৱস্থাটো আজি কি? তেওঁলোকে জানো এটা সময়ত সেই যি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লোৱা নাছিল? সেইখিনি কামখিনি তেওঁলোকে জানো কৰা নাছিল? আৰু তেওঁলোকে যিসকলে শিক্ষা দিছিল, এতিয়া এটা সময়ত সেইখিনি তেনেদৰেইচোন সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোনোবা এজন নহয় কোনোবা ভাল পদত তেনেদৰে আছে বা দেশৰ হকে ভালকৈ কাম কৰিছে। তো তেনেকুৱা ধৰণৰ সেই শিক্ষক সকলৰ আজি অৱস্থাটো কি, কেনেধৰণৰ, কিয় হ'বলৈ পালে, সেইখিনি আৰু বিশেষ বহলাই এইটোও নাথাকোঁ। তো বিদ্যালয় সেইখিনি পদ প্ৰাধিকৰণ কৰা হ'ল আৰু অৱসৰ গ্ৰহণ কৰিলে। চ' আজি ভিডিঅ'টোৰ জৰিয়তে এইখিনিয়ে যে এই যি শিক্ষাগুৰুসকল 2013 চনৰ, সেইখিনিতো OPS হ'ব লাগে বুলি কৈছে। বাকী বিষয়খিনি ইয়াত আকৌ ভিডিঅ'বিলাকত এনেকুৱা ধৰণৰ হয়, সকলোখিনি সাঙুৰি লৈ আহি যায় যে আমাৰো হ'ব লাগে OPS। হয়, সেইখিনি OPS হ'ব লাগে বুলি সকলোখিনিয়ে কথা কৈছোঁ। প্ৰসংগটো যে 2013 চনৰ শিক্ষাগুৰুসকলৰ মই কথা কৈছোঁ, বাকী এতিয়া টিউটৰসকল আছে, বাকী নতুনকৈ ভেঞ্চাৰ পৰ্যায়ত যিসমূহ বিদ্যালয় আছে সেইখিনি প্ৰাধিকৰণ কৰাক লৈ সেইখিনি আছে, বাকী 2000 সেইখিনি মানে সেইখিনি ভালমানখিনি আছে। আৰু মই বিষয়টো আনিছোঁ 2013 চনৰ সেই শিক্ষাগুৰুসকলৰ কথা। চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই শিক্ষাগুৰুসকলৰ হৈ নিশ্চয় যদি কিবা এটা কৰোঁ বুলি ভাবে, নিশ্চয় কিবা এটা কৰিব পাৰিব। তেওঁলোকে চৰকাৰী যি অৱসৰ কাৰ্যকাল আছিলে 60 বছৰত অৱসৰ হ'ব লাগে, তেনেদৰে অৱসৰ ল'লে। আৰু কিন্তু মানৱতাৰ খাতিৰত যে এই যি তেওঁলোকে নিজৰ এই মূল্যৱান সময়খিনি 25 বছৰ, 20 বছৰ, 30 বছৰৰ বাবে ৰাইজৰ বাবে, সমাজৰ বাবে কামখিনি কৰিলে, তেওঁলোকে জানো কিবা এটা পাব নালাগে? তো এতিয়া নতুন আঁচনি আহিছে, আঁচনি ৰূপায়ণ কৰিছে। নতুন সেয়া যি যুৱক যুৱতীসকলৰ বাবে হওক, মহিলাসকলৰ বাবে হওক, ছাত্ৰ ছাত্ৰীৰ বাবে হওক, নতুন চাকৰি ক্ষেত্ৰত এডিআৰি হওক, যি নহওক যেনেদৰে নহওক সকলোখিনি নিকাভাৱে নিযুক্তি গৈছে। আৰু যিজনে মেৰিটত টেলেণ্টত তেনেদৰে পাইছে, পৰীক্ষাত পাছ কৰিছে, সেইখিনি নিযুক্তি তেনেদৰে স্বচ্ছভাৱে হৈ গৈছে। শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতে ইত্যাদি সেইখিনি ক'ব লগা কোনো কথা নাই। চ' কথাটো হ'ল, বিষয়টো এইটো যে এই শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো কি হৈ আছে। তো এইখিনিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ভাবকচোন, চাওকচোন। কাৰণ কেলৈ এটা সময়ত তেওঁলোকে জানো গোটেই জীৱনটো সমাজৰ বাবে, ৰাইজৰ বাবে সেইখিনি কাম কৰা নাই? আৰু বহুতে এনেদৰে ওপৰকে কমেণ্ট কৰিব আহে, সিহঁতি গ'ল আৰু 2013 চনৰ পৰা এতিয়া 2025 ক'ত আৰু 2013 ক'ত, সেইখিনি ধৰণৰ কিছুমান কমেণ্ট এটা পাইছিলোঁ মই আগৰ ভিডিঅ'টোত।
তো অলপমান যদি নিজৰ অলপমান শিক্ষাটো আছে এইখিনি কমেণ্ট কৰাৰ আগত অলপমান ভাবি চাব আৰু এইটো এনেকুৱা ধৰণৰ কমেণ্টটো আহে যে কৰি গ'ল আৰু কোনেনো কৰিবলৈ কৈছিলে এনেকুৱা ধৰণৰ কথা এটা আহি পৰে তো সেইখিনি নহয় আচলতে সেইটো সময়ত যেনেদৰে বিদ্যালয়সমূহ তেনেদৰে প্ৰতিষ্ঠা কৰা হৈছিলে তাত যেনেদৰে নিযুক্তি দিয়া হৈছিলে সেই অনুসৰি সেই শিক্ষাগুৰুসকলে তাত তেনেদৰে চাকৰি কৰিছিলে আৰু ভেঞ্চাৰ পৰ্যায়ৰ পৰা তেনেদৰে প্ৰাধিকৰণ কৰি গৈ আছিলে তো তাৰ পিছৰ পৰা কিয় নহ'ল আৰু সেইখিনি মই বিশেষ বহলাই নাথাকোঁ বুলি মই ইয়াৰ আগতে কৈছোঁ চ' সেইবাবে এই শিক্ষাগুৰুসকল এতিয়া ধৰি লওক এই যিসকল শিক্ষাগুৰু আছে এতিয়া ধৰি লওক তেনেদৰে অৱসৰ গ্ৰহণ কৰিলে কি অৱস্থাত আছে বৰ্তমান কি পৰিস্থিতিত তেওঁলোকে জীয়াই আছে কেনেদৰে আছে তো এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবক এবাৰ চিন্তা কৰক কাৰণ কেলৈ এই শিক্ষাগুৰুসকলেও এটা সময়ত সেইখিনি দীঘলীয়া কাৰ্যকাল মানুহৰ জীৱনটো ধেমালি নহয় 20-25 বছৰ 30 বছৰ তেওঁলোকে সেইখিনি ৰাইজৰ বাবে সমাজৰ বাবে ৰাজ্যৰ বাবে চৰকাৰৰ বাবে সেইখিনি অৱদান আগবঢ়াই আহিলে তো এই বৃদ্ধ বয়সত যদি তেওঁলোকক কিবা এটা নহয় কিবা এটা ধৰি লওক কোনোবা এতিয়া OPS ক্ষেত্ৰত কৈ আছে OPSটো হ'লেতো সকলো বাবে ভালেই OPSৰ ক্ষেত্ৰত সেইখিনি কৈ আছে যে আমাৰ OPS হ'ব লাগে এধক গানৰ পৰা ধৰিব লাগে বা ইত্যাদি ইত্যাদি সেইখিনি ক্ষেত্ৰত যদিও সেইখিনি পৰ্যায় তেনেদৰে নোৱাৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে সেইখিনি অলপমান হ'ব পাৰে তো কিন্তু এই যে শিক্ষাগুৰু কালীনভাৱে হ'লেও কিবা এটা একোৱেই নোৱাৰি নেকি তেনেহ'লে এই শিক্ষাগুৰুসকলক দিব পৰা ব্যৱস্থা একোৱেই নাই নেকি তো তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে প্ৰশ্নবোধক তো কি হ'বগৈ শেষ পৰ্যায়ত কাৰণ কেলৈ চাব নোৱাৰা অৱস্থা তেওঁলোকৰ মুখলৈ কি পৰিস্থিতিৰ মাজত কেনেদৰে জীয়াই আছে সেইখিনি দেখি আহিছোঁ আমি আৰু এইখিনি সঁচাকৈ চাব গ'লে যদি এই শিক্ষাগুৰুসকলে যদি এতিয়া এইটো সময়ত যদি কিবা এটা নহয় কিবা এটা কৰে আৰু এইকাৰণে কোৱা হৈছে যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কামবিলাক কৰি আছে আমি 2013 পৰা যদি আমি সেইখিনি পাছৰ পৰ্যায়খিনি চাওঁ এই বিষয়টোৰ ওপৰত নিযুক্তি ক্ষেত্ৰতে হওক এই বছৰত বহুত বেছি নিযুক্তি হৈছে তেনেদৰে বিজ্ঞাপন যিকোনো এটা বিভাগত ওলাইছে যুৱক যুৱতীসকলৰ বাবে মহিলাসকলৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইখিনি যেনেদৰে কামবিলাক কৰিছে সেইবাবেহে এইটো প্ৰস্তুত কৰা হৈছে কাৰণ কেলৈ সেই আশাটো তেতিয়াই এৰি দিয়া হৈছিলে কিন্তু এই যে কামবিলাক কৰিছে বা এইখিনি তেওঁলোকৰ বাবে দিব পাৰে নেকি এইখিনি বিষয়টো এই যে শিক্ষাগুৰুসকল সেইখিনি ভাবি চোৱা উচিত কাৰণ কেলৈ এইখিনি যদি শিক্ষাগুৰুসকলক এই কামটো কৰি দিয়ে তেনেহ'লে বহুতখিনি পুণ্য কাম কৰা হ'ব চ' এই শিক্ষাগুৰুসকলে কেনেদৰে দিন পাৰ কৰিছে এবাৰ ভাবি চাওক আৰু সেইটো সময়তে সেই যিটো সময়ত নেকি প্ৰাধিকৰণ কৰা হৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী আছিলে চ' তেনে ক্ষেত্ৰত আৰু কোন কি কেনেদৰে তেওঁলোকক দিব পাৰি কেনেকুৱা কি হ'ব পাৰে সেইখিনি সকলোখিনিতো আছেই অফিচিয়েলি কাগজ পত্ৰ ইত্যাদি ইত্যাদি চ' সেইখিনি কথা ভাল খবৰ এটা আহিব লাগে এই শিক্ষাগুৰুসকলৰ হৈ আৰু ভিডিঅ'টো যদি আপোনালোকে চাই আছে হয় নে নহয় কমেণ্টত লিখিব কাৰণ কেলৈ বহুত বেছি কষ্টৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিছে চ' এইখিনিয়ে জনালোঁ ক'ব লগা কি আছে ক'ব লগাটো একোৱেই নাই কোনোবাই 25 বছৰ কোনোবাই 30 বছৰ কোনোবাই 35 বছৰ কাৰ্যকাল তেনেদৰে কৰি বিনা বেতনে ঘৰখন কেনেদৰে চলিলে নিজৰ পৰিয়ালটো কেনেদৰে চলিলে কেনেদৰে সেই শিক্ষানুষ্ঠানখন চলাই গ'ল ভেঞ্চাৰ পৰ্যায়ত চলোৱাটো বহুত কঠিন তো তেনে ক্ষেত্ৰত সেই ব্যৱস্থাটো যদি এই শেষ পৰ্যায়ত কৰি দিয়ে তেনেহ'লে নিশ্চয় কিবা এটা নহয় কিবা এটা বহুত বেছি আশীৰ্বাদ ৰূপে হ'ব কামবিলাক যদি কৰি দিয়ে চ' সেইখিনি আছিলে ক'ব লগা বেলেগ বিশেষ একো নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই বিষয়টো চাই সঁচাকৈ যদি এই শিক্ষাগুৰুসকলক কিবা এটা দিব পাৰে আৰু এইখিনি বিষয়ৰ ওপৰত মাজে মাজে উত্থাপন হৈ থকাই নহয় এইখিনি প্ৰায় আলোচনা হৈ থাকে এইখিনি ক্ষেত্ৰত তো কিয় ব্যৱস্থা কৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে চ' সেইখিনি কথা ভিডিঅ'টো আপোনালোকক এইখিনি জনালোঁ আগন্তুক সময়ত যাতে ভাল খবৰ এটা আহে ভাল খবৰ আহক সকলোৱে আশা সেইটোৱে কৰি আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়